সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ লগতে বিজনী জিলা সমিতিৰ উদ্যোগত এছআৰত ব্যাপক বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ডাঙাগাঁৱত দুঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দিনৰ 11 বজাৰ পৰা 1 বজালৈ ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী। এছআৰৰ বিসংগতি দূৰ কৰক, ভুৱা অবজেকশ্যন বন্ধ কৰক, এছআৰ প্ৰক্ৰিয়াত চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক, প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, দিলীপ শইকীয়া মুৰ্দাবাদ, গণতন্ত্ৰ ৰক্ষা কৰক, সংবিধান ৰক্ষা কৰক, নিৰ্বাচন আয়োগে নিজৰ স্বতন্ত্ৰতা বজাই ৰাখক, গণতন্ত্ৰ হত্যা বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে আমছু কৰ্মীয়ে। পাছত বিজনী মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰুছুল খান, বিজনী জিলা আমছুৰ সভাপতি জাহেদ আলী, সাধাৰণ সম্পাদক দ্বয় ক্ৰমে আলালুদ্দিন আৰু ইয়ানুছ শ্বেখ সহ অৰ্ধশতাধিক আমছু কৰ্মী। जिंदाबाद 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 আমশো জিন্দাবাদ 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 আমশো লং লিভ আমশো লং লিভ নির্বাচন আয়োগ হায় হায় নির্বাচন আয়োগ হায় হায় অসম সরকার হায় হায় অসম সরকার গো ব্যাক অসম সরকার গো ব্যাক উই ওয়ান্ট জাস্টিস আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে গোটেই অসম জুৰি আজি মানৱ শৃংখল কাৰ্যসূচী লৈছে। আপোনালোকে জানে যে অসমত যি এছআৰ প্ৰক্ৰিয়া যি আৰম্ভ কৰিছে চৰকাৰে, যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াৰ বিৰুদ্ধে আজি আমি মানৱ শৃংখল কাৰ্যসূচী ইয়াত আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যে এছআৰৰ জৰিয়তে যিসমূহ আপত্তি দৰ্শোৱা হৈছে, যি ভুৱা আপত্তি, সেই ভুৱা আপত্তিসমূহ বন্ধ হ'ব লাগে। কাৰণ যোনজনে আপত্তি কৰিছে সেই আপত্তিকাৰীসকলে সেই অবজেকশ্যন সময়ত উপস্থিত নাথাকে আৰু সেই উপস্থিত নথকা সময়তো কিন্তু তেওঁলোকৰ সেই অবজেকশ্যন গ্ৰহণ কৰা হৈছে। সেইটোলৈ আমাৰ ইয়াত দাবী উত্থাপন কৰিছোঁ যে এইবিলাক বন্ধ হ'ব লাগে। আৰু এছআৰৰ বহুত ধৰণৰ বিসংগতি আছে। আজি এছআৰৰ জৰিয়তে যিসমূহ মানুহক আপোনালোকে জাননী প্ৰদান কৰিছে, তেওঁলোকক কোনো সময়সীমা দিয়া নাই। তেওঁলোকক হয়তো ৰাতি জাননী প্ৰদান কৰিছে, তেওঁলোকক ৰাতিপুৱা সেই জাননী যি ঠাইত যাব কৈছে সেই ঠাইত যাবলৈ দিয়া হৈছে। কিছুমান মানুহক এনেকুৱা জাননী দিছে ঘৰত মানুহ নাই, তেওঁলোকে হয়তো কিবা বেমাৰৰ কাৰণে বেলেগ জেগাত আছে, কিন্তু তেওঁলোকক সেই জাননী দিয়াৰ পিছদিনা মাতি আনিছে, কিন্তু তেওঁলোকে তাত উপস্থিত হ'ব নোৱাৰে। উপস্থিত হ'ব নোৱাৰাৰ কাৰণে তেওঁলোকক এবচেণ্ট দেখুওৱা হ'ব বা তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা ল'ব। আৰু বহুতো দেখিছোঁ আমি যে BLOৱে যিবোৰ জাননী প্ৰেৰণ কৰিছে তাত ইৰৰ চাইন নাই, বা BLOৱে কৈছে আপোনালোকক মাতিছে, কিয় মাতিছে BLOৱে ভালকৈ নাজানে, বা BLO পেন কাৰ্ড বা আধাৰ কাৰ্ড লৈ যাব কৈছে, কিন্তু তাত যোৱাৰ পিছত দেখা হৈছে নানান ধৰণৰ কাগজ পাতি বিচৰা হৈছে। সেইবোৰ লৈ নানান ধৰণৰ আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক হাৰাশাস্তি কৰি থকা হৈছে। সেইকাৰণে আমি অসম চৰকাৰক আজি আহ্বান কৰিছোঁ যে এছআৰ যি বিসংগতি সেইসমূহ দূৰ কৰিব লাগে। আৰু এছআৰৰ জৰিয়তে অকল খালি আমি দেখিছোঁ যে আমাৰ সংখ্যালঘু জনসাধাৰণক, বিশেষকৈ যিবোৰ সংখ্যালঘু অঞ্চল আছে সেইবোৰ অঞ্চলতে বিশেষকৈ জাননীবোৰ দিয়া হৈছে আৰু সেই মানুহবোৰক হাৰাশাস্তি কৰা হৈছে। আজি য'ত তেওঁলোকক মাতি লৈ যোৱা হৈছে তাত কোনো ধৰণৰ বিহিত ব্যৱস্থা নাই। আজি মহিলাসকলক, বৃদ্ধসকলক তাত মাতি লৈ যোৱা হৈছে, কিন্তু তেওঁলোকক দেখিছোঁ নানান ধৰণৰ শাৰী পাতি থিয় হৈ আছে, ঘণ্টাই ঘণ্টাই তেওঁলোকে শাৰী পাতি থিয় হৈছে। তাত যিসকল অফিচাৰ থাকিব লাগিছিলে বা ইয়াৰো বা নিৰ্বাচন আয়োগৰ যিসমূহ বিষয়ববীয়া বা ইলেকশ্যন অফিচাৰ থাকিব লাগিছিলে, কিন্তু তেওঁলোকে তাত নাই। আৰু BLOৱে তেওঁলোকক মাতিছে, তেওঁলোকৰ মন পুতে যি হৈছে তেওঁলোকে সেই ধৰণে তেওঁলোকৰ পৰা জাননীসমূহ দি তেওঁলোকক মাতি পঠিওৱা হৈছে। সেইকাৰণে সেই এছআৰৰ যি বিসংগতি এইবোৰ দূৰ কৰিব লাগে। আজি আমি মানৱ শৃংখলৰ জৰিয়তে এইখিনি আমি চৰকাৰক সকীয়াই দিছোঁ। যদি এইবোৰ দূৰ নকৰে তেনেহ'লে আমছুৱে অহা দিনবোৰত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব। হয়, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে গোটেই অসমব্যাপী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সিদ্ধান্ত মৰ্মে আমি বিজনী জিলা সমিতি আমছুৱে আজি ডাঙাগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি চাওক, এছআৰৰ নামত যি ধৰণে সংখ্যালঘু জনসাধাৰণক হাৰাশাস্তি কৰা হৈছে সেইটো কিন্তু অতি দুৰ্ভাগ্যজনক কথা। বিগত কিছুদিন ধৰি ভুৱা অবজেকশ্যনকাৰীয়ে এজন ব্যক্তিয়ে এজন ব্যক্তিয়ে এশৰ ওপৰত অবজেকশ্যন কৰি মানুহক হাৰাশাস্তি কৰাৰ যিটো এটা পৰিকল্পনা, এই পৰিকল্পনা অসম চৰকাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হিমন্ত বিশ্ব চৰকাৰৰ মদত পুষ্টত বা তেখেতৰ নিৰ্দেশতে হৈছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ধৰণৰ সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ যি এক বক্তব্য প্ৰদান কৰিছে, বক্তব্যত আমি স্পষ্ট হৈছোঁ যে ইণ্টেনশ্যনলি সংখ্যালঘু ৰাইজক একেতে হাৰাশাস্তি কৰাৰ কাৰণে এটা পণ লৈছে। আৰু সেই পণ আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ। আমি এছআৰক কোনো ধৰণৰ বিসংগতি আমি মানি নলওঁ। আমি আমছুৱে এছআৰৰ জৰিয়তে যদি সংখ্যালঘু ৰাইজক কষ্ট দিব বিচাৰিছে বা সংখ্যালঘু বৈধ ভোটাৰক যদি এছআৰৰ জৰিয়তে যদি ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব বিচাৰিছে, কিন্তু এইটো আমি আমছুৱে কেতিয়া মানি নলওঁ। ইয়াত আমি দুখ প্ৰকাশ কৰিছোঁ, গৰিহণা দিছোঁ। অনাগত দিনত যদি এছআৰৰ নামত এজনো সংখ্যালঘু ৰাইজক
বৈধ ভোটাৰক যদি এছাৰৰ পৰা নাম কৰ্তন কৰে তেনেহ'লে আমি আমচিয়ে ৰাজপথৰ লগে লগে আদালততো যাবলৈ আমি সাজু আছো আৰু সংখ্যালঘু ৰাইজৰ মানে এনেকুৱা ধৰণৰ হাৰাশাস্তি আমি কেতিয়াও আমচিয়ে সহ্য নকৰোঁ। গতিকে আজি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আমি সকীয়াই দিছো আৰু নিৰ্বাচন একটা স্বতন্ত্ৰ আয়োগ, এই নিৰ্বাচন আয়োগে সম্পূৰ্ণ চৰকাৰৰ মানে নীতি নিৰ্দেশনাতে কাম কৰি আছে বুলি আমি ইতিমধ্যে আমি এখেতৰ কাম কাজত আমি স্পষ্ট হৈছো। গতিকে নিৰ্বাচন আয়োগক আমি অনুৰোধ কৰিছো আপোনালোকে স্বতন্ত্ৰ এটা আয়োগ, আপোনালোকৰ নিচিনা আপোনালোকে কাম কৰক, চৰকাৰৰ মতত পুস্তক কোনো কাম কৰিব নালাগে। গতিকে আজি মানৱ শৃংখলৰ জৰিয়তে আজি সকীয়াই দিছো চৰকাৰক, যাতে অনাগত দিনত যাতে সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰা নহয়। যদি তেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰা হয় বা ভুৱা অবজেকশ্যনৰ জৰিয়তে যদি মানুহক যদি ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হয় তেনেহ'লে অনাগত দিনত আমি আমচিয়ে কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰাৰ কাৰণে সাজু থাকিম। মণিকপুৰৰ পৰা কেৰামত আলী মণ্ডলৰ ৰিপৰ্ট ট্ৰুথকাষ্ট।